কলৈ গ'ল শৃংখল চলিহা আৰু উজনিৰ সংগঠন বৰাগাঁৱৰ জঘন্য ঘটনাক লৈ তেওঁলোক নীৰৱ কিয় বৰাগাঁও দুৰ্গা মন্দিৰ কাণ্ডক লৈ সৰব সংখ্যালঘু ছাত্ৰ সন্থা এয়া আগষ্ট মাহৰ দৃশ্য ধিংকাণ্ডক লৈ গৰম হৈ পৰিছিল ৰাজ্যৰ আকাশ বতাহ ধৰ্ষণত অভিযুক্তৰ বিৰুদ্ধে গৰজি উঠিছিল উজনিৰ জাতীয় দল সংগঠন এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আৰু আমি চাই থাকিব নোৱাৰোঁ আমি এটা কথা একদম স্পষ্টকৈ কৈ দিছোঁ যে 7 দিনৰ সময়সীমা আজি 3 দিন গৈছে আৰু 4 দিনৰ ভিতৰত তেওঁলোকে ত্যাগ কৰিব লাগিব তাৰ কাৰণে প্ৰত্যেক মানুহে সহযোগ কৰিব লাগিব কিন্তু গুৱাহাটীৰ বৰাগাঁও দুৰ্গা মন্দিৰৰ কুকাণ্ডক লৈ তেওঁলোক নীৰৱ হৈ থকাত উভতি ধৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে শৃংখল চলিহা আৰু যিসকল উজনি অসমৰ সংগঠনবিলাক আছিল তেওঁলোকে নীৰৱ কিয় হয় এতিয়া আপোনালোকৰ মুখৰ আৱাজ নাই কিয় শৃংখল চলিহাত বৰাগাঁৱৰ দুৰ্গা মন্দিৰ প্ৰাংগণত সংঘটিত হৈছিল এই জঘন্য কাণ্ড 17 নৱেম্বৰত ৰাস চাবলৈ যোৱা মহিলাৰ সৈতে নৰপিশাচৰ কুকাণ্ড দলবদ্ধভাৱে অকথ্য নিৰ্যাতন চলোৱাতে ক্ষান্ত নাথাকি ভিডিঅ' প্ৰস্তুত কৰিছিল সমগ্ৰ ঘটনাৰ সেই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই পোহৰলৈ আহে ভয়ংকৰ ঘটনাৰ কথা তাৰ পিছতে গড়চুক আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে নৰপিশাচক তেওঁলোক ক্ৰমে ৰবীন দাস কুলদীপ নাথ বিজয় ৰাভা পিংকু দাস গগন দাস সৌৰভ বৰা মৃণাল ৰাভা দীপাংকৰ মুখীয়া আৰু কৃষ্ণ শৰ্মা আটাইকে কৰা হৈছে গ্ৰেপ্তাৰ কিন্তু ধিংকাণ্ডৰ দৰে বৰাগাঁও দুৰ্গা মন্দিৰ কাণ্ডক লৈ উজনিৰ সংগঠন নিমাত থকাত শৃংখল চলিহাসহ উজনিৰ দল সংগঠনক উভতি ধৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ সভাপতি বদৰুল ইছলামে আজি শৃংখল চলিহাত ক'ত গৈছে এই যেতিয়া ধিঙত কিবা হৈছিল তাৰ গইনালৈ মিয়া মুছলমান শ্ৰমিকসকলক যে উজনি অসমত ইমান মাৰপিট কৰিলে ডিব্ৰুগড়ত বিজেপিৰ সভাপতিয়ে মাৰপিট কৰিলে এতিয়া সেই শৃংখল চলিহা আৰু যিসকল উজনি অসমৰ সংগঠনবিলাক আছিল তেওঁলোকে নীৰৱ কিয় হয় এতিয়া আপোনালোকৰ মুখৰ আৱাজ নাই কিয় শৃংখল চলিহাত আজি গুৱাহাটীৰ কাণ্ডটো যদি আপোনালোকে চোৱা নাই ফেচবুক সামাজিক মাধ্যম আৰু টিভিবিলাক চাই বহুত অত্যাচাৰ কৰিলে সংখ্যালঘু লোকসকলক গতিকে এনেকুৱা এটা মানে পৰিৱেশ কিছু মানে গঢ়ি তুলিছে অকল মিয়া মুছলমান এনেকুৱা হ'ব নালাগে নাই সম্পূৰ্ণ অসমত বৰ্তমান যি চলি আছে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে এছামে মিয়াক ইউজ কৰিছে গৰু মাংসক ইউজ কৰি গৈছে এইবিলাক মানে সমস্যা গতিকে মই আকৌ কৈছোঁ যে মিয়াক লৈ হেতালি ৰাজনীতি খেলাটো বন্ধ হ'ব লাগে মিয়াৰ অধিকাৰ বা মুছলমানৰ অধিকাৰ মুছলমানক দিব লাগে মুছলমানৰ যাতে কোনো অধিকাৰ খৰ্ব নহয় অকল মুছলমানৰ কোনো জাতি জনগোষ্ঠীৰ লোকৰ যাতে অধিকাৰ খৰ্ব কৰিব নোৱাৰে সংবিধানে দিয়া অধিকাৰ যাতে কোনেও কাঢ়ি নিব নোৱাৰে তাৰ কাৰণে চৰকাৰৰ দায়িত্ব আছে আৰু সংবিধান অধ্যয়ন কৰি চৰকাৰে নিজৰ দায়িত্ব পালন কৰক গুৱাহাটীৰ পৰা ধৃতিৰাজ কলিতাৰ সহযোগত পৰ্বতঝোৰাৰ পৰা জিয়াৰুল হকৰ ৰিপৰ্ট অসম লাইভ 24